নমস্কাৰ ভাদ্ৰা আইচ একাডেমীলৈ স্বাগতম জনাইছোঁ আসাম জিঅ'গ্ৰাফী যিটো আমাৰ চিৰিজ চলি আছিলে আজি সেই চিৰিজটোৰ থাৰ্ড পাৰ্ট আৰু আমি এই থাৰ্ড পাৰ্টটোত যিখিনি ব্ৰহ্মপুত্ৰ ৰিভাৰ আৰু তাৰ ট্ৰিবিউটাৰী আছে তাৰ ওপৰত যিখিনি ইম্পৰ্টেণ্ট দলং আছে ব্ৰিজেছ আছে তো সেইবিলাক বস্তু আমি ডিছকাশ্যন কৰিম অ'কে তো আমাৰ টপিকটো হৈছে ইম্পৰ্টেণ্ট ব্ৰিজেছ অভাৰ ব্ৰহ্মপুত্ৰ এণ্ড ইটছ ট্ৰিবিউটাৰীজ ঠিক আছে তো এতিয়া যদি মই চাবলৈ যাওঁ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত যদি মই চাওঁ এইবিলাক জেগাত এই বিভিন্ন আমাৰ কি আছে দলংবিলাক আছে যদি মই এনেই যদি ফুলমূলকৈ চাবলৈ যাওঁ কেইখন দলং আছে অভাৰ ব্ৰহ্মপুত্ৰ এখন হৈছে অল্ড চৰাইঘাট ব্ৰিজ ছেকেণ্ডখন হৈছে কলীয়া ভোমৰা ব্ৰিজ থাৰ্ডখন হৈছে নৰনাৰায়ণ সেতু বা নৰনাৰায়ণ ব্ৰিজ ফ'ৰ্থখন হৈছে নিউ শৰাইঘাট ব্ৰিজ আৰু ফিফ্থখন হৈছে বগীবিল দলং বা বগীবিল ব্ৰিজ আৰু লাষ্ট এখন একদম হৈছে নিউ কলীয়া ভোমৰা ব্ৰিজ অ'কে তো ইয়াত আপোনালোকে মন কৰিছে চাগে যে ইয়াত মই ধলা শদিয়াখন দিয়া নাই বিকজ ধলা শদিয়াখন ব্ৰহ্মপুত্ৰৰ ওপৰত নাইকিয়া লোহিত নদীখনৰ ওপৰত আছে যিখন ধলা শদিয়া ব্ৰিজ আছে এইখন লোহিত নদীৰ ওপৰত আছে আৰু লোহিতখন ব্ৰহ্মপুত্ৰৰ চবতছে কি হয় এখন ইষ্টাৰ্ণ মষ্ট ট্ৰিবিউটাৰী হয় অ'কে তো সেইটো সেইকাৰণে মই এক্সট্ৰাকে দিছোঁ বিকজ যদি পৰীক্ষাৰ প্ৰশ্ন আহে যে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত কোনকেইখন দলং আছে তো তেতিয়াহ'লে আমি ধলা শদিয়া নিদিওঁ বিকজ ধলা শদিয়া লোহিত নদীখনৰ ওপৰত আল্টিমেটলি আছে তো এতিয়া আমি এটা এটাকে গোটেইবিলাক ব্ৰিজৰ বিষয়ে পঢ়িম এই ব্ৰিজবিলাক কেতিয়া বনোৱা হৈছিলে তাৰ দৈৰ্ঘ্য কিমান তাৰ লেংথ কিমান আমি সেই গোটেইবিলাক বস্তু আমি পঢ়িব লাগিব অ'কে তো ফাৰ্ষ্ট আমি চাওঁ এইখন হৈছে অল্ড শৰাইঘাট ব্ৰিজ অ'কে তো মন কৰক এইখন হৈছে আমাৰ অল্ড শৰাইঘাট ব্ৰিজ যিখন আপুনি ফটো দেখা পাই আছে ইয়াত মন কৰিব যে দুই খলপীয়া হয় দুই খলপীয়া ব্ৰিজ হয় তলৰ ফালেদি কি যায় ট্ৰেইন যায় আৰু ওপৰেদি আল্টিমেটলি আমি মানুহবিলাক যাওঁ আমি গাড়ী দি পেলাই গৈ আছোঁ ঠিক আছে তলেদিও মানুহে যোৱা হয় অ'কে তলেদি ৰেল দি পেলাই যায় অ'কে তো বেচিকেলি ক'ব গ'লে এইখন ব্ৰিজ কি হয় এইখন ব্ৰিজ হৈছে তোমাৰ ৰেল কাম ৰোড ব্ৰিজ অ'কে তো এইখন ব্ৰিজ কি হয় ৰেল কাম ৰোড ব্ৰিজ হয় আৰু এইখন ফাৰ্ষ্ট দলং হয় অভাৰ দ্য ৰিভাৰ ব্ৰহ্মপুত্ৰ অ'কে তো ইট ইজ দ্য ফাৰ্ষ্ট ব্ৰিজ অভাৰ ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ লেংথটো কিমান হয় 1.492 কিলোমিটাৰ অ'কে ইয়াৰ লেংথ হৈছে 1.492 কিলোমিটাৰ আৰু ই কোনকেইটা জেগা কানেক্ট কৰি আছে তো যদি মই চাব যাওঁ যিখন শৰাইঘাট ব্ৰিজ আছে সেই শৰাইঘাট ব্ৰিজখনে জালুকবাৰী আৰু আমিনগাঁও কানেক্ট কৰি আছে যদি মই বিভিন্ন যদি কিতাপ চাবলৈ যাওঁ কিছুমান জেগাত লিখি থোৱা আছে যে কানেক্ট কৰে আমিনগাঁও আৰু পাণ্ডু যদি পৰীক্ষাত আপোনালোকে জালুকবাৰী নাপায় পাণ্ডু পায় তেতিয়াহ'লে সেইটো কাৰেক্ট বুলি ধৰি ল'ব অ'কে মই ইয়াত লিখিছোঁ যে জালুকবাৰী আৰু আমিনগাঁও কানেক্ট কৰে কিছুমান জেগাত লিখি থোৱা আছে যে এইখন ব্ৰিজে পাণ্ডু আৰু আমিনগাঁও কানেক্ট কৰে সেইটো শুদ্ধ উত্তৰে হ'ব বিকজ বেছি দূৰ নহয় পাণ্ডু আৰু জালুকবাৰী বেছি দূৰ নহয় অ'কে নেক্সট যদি তোমালোকে চোৱা এই যিখন ব্ৰিজ আছে এই ব্ৰিজখন কেতিয়া ইনগুৰেশ্যন কৰা হৈছিলে 1962 ইনগুৰেশ্যন কৰা হৈছিলে বাই দ্য দেন প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া পণ্ডিত নেহেৰু অ'কে বাট 1962 এখন আমাৰ পাব্লিকৰ কাৰণে এখন অপেন কৰি দিয়া হোৱা নাছিল তাত কি হৈছে তোমাৰ অকল ট্ৰেইন চলিছিলে অকল তোমাৰ যিখিনি মালবাহী ট্ৰেইন আছে গুডছ ট্ৰেইন আছে সেইবিলাক চলিছিলে আৰু 1963 এখন ফৰ্মেলি মানুহৰ কাৰণে অপেন কৰি দিয়া হৈছিলে পাব্লিকৰ কাৰণে অপেন কৰি পেলাই দিয়া হৈছে তো সেইটো কাৰণে মই দুটা ডেটে দি দিছোঁ 1962 দি দিছোঁ 1963 দি দিছোঁ বাট যদি পৰীক্ষা আমাক সোধে নহয় যে এই যিখন শৰাইঘাট ব্ৰিজ আছে কেতিয়া ইনগুৰেশ্যন বা কেতিয়া আল্টিমেটলি মানুহৰ কাৰণে বা আল্টিমেটলি তোমাৰ অপেন কৰা হৈছিলে তো শুদ্ধ উত্তৰটো কি হ'ব 1963 বিকজ 1962 অকল মালবাহী ট্ৰেইনবিলাকে চলিছিলে গুডছ ট্ৰেইনবিলাকে চলিছিলে অ'কে 1963 কি হৈছিলে পাব্লিকৰ কাৰণে অপেন কৰি দিয়া হৈছিলে তো কাৰেক্ট ডেটটো কি হ'ব 1963 হ'ব বস্তুটো বুজি পাইছা তো তোমালোকে এই টপিকটো বা এইখন ব্ৰিজৰ ওপৰত আমি কি চাব লাগে যে এইখন প্ৰথম ব্ৰিজ হয় অভাৰ ব্ৰহ্মপুত্ৰ ব্ৰিজখন কেনেকুৱা হয় আমি গম পাব লাগে ইয়াৰ লেংথ কিমান হয় আমি গম পাব লাগে আৰু ইয়াক কেতিয়া ইয়াক কমিশ্যন কৰা হৈছিলে আমি সেই ডেটটো গম পাব লাগে বস্তুটো বুজি পাইছা আৰু লগতে গম পাব লাগে কোন দুটা এৰিয়া কানেক্ট কৰি পেলাই আছে অ'কে তো মই নেক্সট ব্ৰিজখন চাওঁ যিখন তোমাৰ ব্ৰহ্মপুত্ৰৰ ওপৰত ছেকেণ্ড ব্ৰিজ হয় সেইখন হৈছে এইখন ব্ৰিজ দেট ইজ কলীয়া ভোমৰা ব্ৰিজ অ'কে তো দিছ ইজ দ্য ছেকেণ্ড ব্ৰিজ অভাৰ ৰিভাৰ ব্ৰহ্মপুত্ৰ অ'কে আৰু এইখন যদি তোমালোকে মন কৰা এইখন অকল ৰোড ব্ৰিজ হয় এইখন তাত কোনো ৰেল যাব নোৱাৰে এইখন ৰেল কাম ৰোড ব্ৰিজ নহয় এইখন অকল কি হয় ৰোড ব্ৰিজে হয় মোৰ অভাৰ তোমালোকে চোৱা এই যিখন ব্ৰিজ হয় এই ব্ৰিজখন কেতিয়া ইনগুৰেশ্যন কৰা হৈছিলে 1987ত আমাৰ তেতিয়াৰ প্ৰাইম মিনিষ্টাৰ ৰাজীৱ গান্ধীয়ে কি কৰিছিলে এই ব্ৰিজখনক ইনগুৰেশ্যন কৰিছিলে 1987 এই ডেটটো মনত ৰাখিবা আৰু এই ব্ৰিজখনৰ দৈৰ্ঘ্য লেংথ কিমান হয় 3.015 কিলোমিটাৰ আৰু এইখন ব্ৰিজে কানেক্ট কি কৰি আছে এপাৰে আছে তোমাৰ শোণিতপুৰ তেজপুৰ কানেক্ট কৰি আছে আৰু ইটো পাৰে কি আছে কলিয়াবৰ এই কলিয়াবৰ নগাঁও ডিষ্ট্ৰিক্টত পৰে আৰু তেজপুৰ কি হয় শোণিতপুৰ ডিষ্ট্ৰিক্টত পৰে এতিয়া চোৱা এই নামটো কলীয়া ভোমৰা নামটো কিয় দিয়া হৈছিলে এই কলীয়া ভোমৰা কোন হয় কলীয়া ভোমৰা এজন আহোম জেনেৰেল আছিলে অ'কে তেখেত কি হয় কলীয়া ভোমৰা ফুকন আৰু তেখেতৰ নামতে এই ব্ৰিজখন নামাকৰণ কৰা হৈছে বুজি পাইছা তোমালোকে কেনেকুৱা হয় চোৱা যিজন তোমাৰ কলীয়া ভোমৰা ফুকন আছিলে তেখেতে তোমাৰ এখন ব্ৰিজ বনাবলৈ ইয়াত আৰম্ভ কৰিছিলে বা তেখেতৰ মৃত্যুৰ কাৰণে সেই ব্ৰিজখন কমপ্লিট নহ'লে গৈ পেলাই তেখেতে কিছুমান শিল আনিছিলে আৰু সেই শিলবিলাক এতিয়াও বৰ্তমান আছে
অ'কে মোৰভাৰ তেখেতে যিটো দণ্ডুৱা দ্ৰোহ হৈছিলে সেই দণ্ডুৱা দ্ৰোহ তেখেতে দমন কৰিবলৈ তেখেত সক্ষম হৈছিলে তো সেইটো কাৰণে এই যিজন আহোম জেনেৰেল হয় তেখেত বহুত ইম্পৰ্টেণ্ট এজন আহোম জেনেৰেল হয় এজন ক'ব গ'লে প্ৰতাপশালী আৰু ফেমাছ এজন আহোম জেনেৰেল আছে আৰু তেখেতৰ নামতে এই কলীয়া ভোমোৰা ব্ৰিজখন নামাকৰণ কৰা হৈছে অ'কে তো তোমালোকে ইয়াত মনত ৰাখিবা ব্ৰিজখন কাৰ নামত আছে লগতে মনত ৰাখিবা এইখন এখন ৰোড ব্ৰিজ হয় আৰু কোনটো চনত এই ব্ৰিজখন ইনগুৰেশ্যন কৰা হৈছিলে আৰু ব্ৰিজখনৰ লেংথ কিমান হয় আৰু লগতে কোন দুটা জেগা কানেক্ট কৰিছে সেইটো আমি গম পাব লাগে অ'কে তো নেক্সট আমি চাওঁ থাৰ্ড ব্ৰিজ অভাৰ ব্ৰহ্মপুত্ৰ অ'কে সেইখন হৈছে নৰনাৰায়ণ সেতু অ'কে তো তোমালোকে মন কৰা এইখন হৈছে নৰনাৰায়ণ সেতু তো ফটোখন দেখি পেলাই তোমালোকে গম পাইছা যে এইখনো কি হয় তোমাৰ ৰেল কাম ৰোড ব্ৰিজ হয় তো তলেদি ৰেল যায় ওপৰেদি আল্টিমেটলি কি হয় গাড়ী চাড়ীবিলাক যায় অ'কে তো এইখন এখন কি হয় ৰেল কাম ৰোড ব্ৰিজ হয় আৰু ইয়াৰ দৈৰ্ঘ্য কিমান হয় 2.284 কিলোমিটাৰ হয় আৰু এই নামটো কিয় দিয়া হৈছিলে কাৰ নামত নামকৰণ কৰা হৈছে এই ব্ৰিজখন ইট ইজ নেমড আফটাৰ দ্য কোচ কিং নৰনাৰায়ণ অ'কে কোচ ৰজা নৰনাৰায়ণৰ নামত এই ব্ৰিজখন নামকৰণ কৰা হৈছে অ'কে আৰু এই ব্ৰিজখন ইনগুৰেশ্যন কোনে কৰিছিলে আমাৰ তেতিয়া প্ৰাইম মিনিষ্টাৰ অটল বিহাৰী বাজপেয়ী 1998ত এই ব্ৰিজখন ইনগুৰেশ্যন কৰিছিলে আৰু এই ব্ৰিজখনে যোগীঘোপা আৰু পঞ্চৰত্ন এই দুটা এৰিয়া কি কৰিছে কানেক্ট কৰিছে যোগীঘোপা বঙাইগাঁও ডিষ্ট্ৰিক্টত আছে আৰু পঞ্চৰত্ন গোৱালপাৰা ডিষ্ট্ৰিক্টত আছে অ'কে নেক্সট আমি চাওঁ নেক্সট ব্ৰিজখন অভাৰ ব্ৰহ্মপুত্ৰত এইখন হৈছে নিউ শৰাইঘাট ব্ৰিজ অ'কে শৰাইঘাট ব্ৰিজখনটো আছিলে এখন কি কৰা হৈছে এখন নতুনকে এখন কি কৰা হৈছে নিউ শৰাইঘাট ব্ৰিজ বনোৱা হৈছে এইখন নিউ শৰাইঘাট ব্ৰিজ হয় অ'কে তো এতিয়া তোমালোকে চোৱা এই যিখন নিউ শৰাইঘাট ব্ৰিজ হয় কেতিয়া এইখন বনোৱা হৈছিলে মানে বনোৱা বা ইনগুৰেশ্যন কেতিয়া কৰা হৈছিলে 2017 চনত এই ব্ৰিজখন ইনগুৰেশ্যন কৰা হৈছিলে অ'কে আৰু একে এই ব্ৰিজখনে জালুকবাৰী আৰু আমিনগাঁও কানেক্ট কৰিছে কিছুমান কিতাপত থাকিব পাণ্ডু আৰু আমিনগাঁও সেইটো শুদ্ধ হয় অ'কে মন কৰিবা যিখন আমাৰ পুৰণা শৰাইঘাট ব্ৰিজ আছিলে এইখন কি আছিলে তোমাৰ এইখন যদি চাব যায় এইখন আছে পুৰণা শৰাইঘাট ব্ৰিজ এইখন কি হয় এইফালে এইখনত তোমাৰ ৰেলো যাব পাৰে আৰু লগতে কি হয় গাড়ীও যাব পাৰে যিখন নিউ শৰাইঘাট ব্ৰিজ হয় সেইখন অকল কি হয় তোমাৰ ৰোড ব্ৰিজ হয় অ'কে এইখন হৈছে নিউ শৰাইঘাট ব্ৰিজ এইখন হৈছে অল্ড শৰাইঘাট ব্ৰিজ অ'কে অল্ড শৰাইঘাট ব্ৰিজখন কি হয় ৰেল কাম ৰোড ব্ৰিজ হয় আৰু নিউ শৰাইঘাট ব্ৰিজখন কি হয় অকল তোমাৰ ৰোড ব্ৰিজ হয় অ'কে ইয়াত তোমাৰ ট্ৰেইন যাব নোৱাৰে তো এইখন ব্ৰিজৰ দৈৰ্ঘ্য কিমান হয় 1.49 কিলোমিটাৰ হয় 1.493 কিলোমিটাৰ 1 মানে ক'ব গ'লে 5ৰ ওচৰা ওচৰি অ'কে ঠিক আছে নেক্সট আমি ব্ৰিজখন চাওঁ তো আমাৰ নেক্সট ব্ৰিজখন এতিয়া হৈছে বগীবিল দলং অ'কে তো এইখন তোমালোকে চোৱা এইখন হৈছে বগীবিল দলং আৰু তোমালোকে চাওঁতে গম পাইছা যে এইখন ব্ৰিজ কেনেকুৱা হয় তোমাৰ ৰোড কাম ৰেল ব্ৰিজ হয় অ'কে তলদি ৰেল যায় ওপৰেদি আল্টিমেটলি গাড়ীবিলাক যায় ঠিক আছে তো এইখন হৈছে ৰেল কাম ৰোড ব্ৰিজ ইয়াৰ লেংথ কিমান হয় 4.94 কিলোমিটাৰ মানে অলমষ্ট প্ৰায় 5 কিলোমিটাৰ ওচৰা ওচৰি হয় আৰু কি কানেক্ট কৰে এফালে ডিব্ৰুগড় আৰু এফালে ধেমাজি অ'কে ডিব্ৰুগড় আৰু ধেমাজি কানেক্ট কৰি পেলাই আছে একদম ডিষ্টেঞ্চটো একদম কমি পেলাই গ'ল বিকজ অফ দিছ ব্ৰিজ আৰু এইখন ব্ৰিজ যদি মই চাব যাওঁ এইখন ব্ৰিজ ইজ লিংক টু ইট আছাম একৰ্ড যিটো আমাৰ আছাম একৰ্ড আছে নহয় এই আছাম একৰ্ডৰ আণ্ডাৰতে এইখন ব্ৰিজ বনাবলগীয়া কথা আছিলে বাট বহুত বছৰ হৈ গ'ল এইখন ব্ৰিজৰ তোমাৰ মানে আৰম্ভণি বহুত আগতে হৈছিলে বাট বহুত বছৰ পিছত আল্টিমেটলি গৈ পেলাই এইখন ব্ৰিজ তোমাৰ বনাই পেলাই ৰেডি হৈ গৈছে অ'কে মানে 2018 চনত গৈ পেলাই কি হৈছিলে এই ব্ৰিজখন ইনগুৰেশ্যন কৰা হৈছিলে বাই দ্য প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী আৰু এইখন হৈছে ইণ্ডিয়াৰ লংগেষ্ট ৰেল কাম ৰোড ব্ৰিজ আৰু এই ব্ৰিজখন যদি তোমালোকে মন কৰা নহয় এই ব্ৰিজখন এনেকৈ বনোৱা হৈছে যে যদি কাইলৈ কিবা প্ৰব্লেম হয় তাতে ইজিলি অহা যোৱা কৰিব পৰা যায় বিটুইন দ্য বৰ্ডাৰ্ছ অফ ইণ্ডিয়া এণ্ড আছাম মানে মেইনলি ইণ্ডিয়া হৈ পেলাই অসম হৈ পেলাই একদম তোমাৰ চাইনা বৰ্ডাৰ যাবৰ কাৰণে এইখন ব্ৰিজ তেনেকুৱাকৈ আল্টিমেটলি সক্ষম কৰি পেলাই বনোৱা হৈছে অ'কে আৰু এই ব্ৰিজখনৰ ষ্ট্ৰেংথ ইমানেই বেছি হয় যে আৰ্থকুৱেক মেগনিটিউড 7 অ'কে সিমানলৈকে মানে ৰিক্টাৰ স্কেলত 7 মেগনিটিউড আৰ্থকুৱেকৰ তাক মানে তাক সহ্য কৰিব পৰা ক্ষমতা এই ব্ৰিজখনৰ আছে ইমান পাৱাৰফুল এখন ব্ৰিজ হয় ঠিক আছে নেক্সট ব্ৰিজ যদি মই চাবলৈ যাওঁ সেইখন ব্ৰিজ হৈছে নিউ কলীয়া ভোমৰা ব্ৰিজ অ'কে তো ব্ৰহ্মপুত্ৰৰ ওপৰত এইখনে হৈছে লাষ্ট ব্ৰিজ ডেট ইজ নিউ কলীয়া ভোমৰা ব্ৰিজ এইখন হৈছে এখন ৰোড ব্ৰিজ অ'কে আৰু ইয়াৰ দৈৰ্ঘ্য হৈছে 3.040 কিলোমিটাৰ আৰু কি কানেক্ট কৰি আছে কলিয়াবৰ আৰু তেজপুৰ অ'কে কলিয়াবৰ নগাঁও ডিষ্ট্ৰিক্টত আছে তেজপুৰ আল্টিমেটলি শোণিতপুৰ ডিষ্ট্ৰিক্টত আছে আৰু ইয়াত ইনগুৰেশ্যন কেতিয়া কৰা হৈছিলে ইন 2022 আৰু 2023 পৰা ভালদৰে ক'ব গ'লে ইয়াত মুভমেণ্টবিলাক হৈছে অ'কে তো এইকেইখনেই আছিলে ব্ৰহ্মপুত্ৰৰ ওপৰত ব্ৰিজেছ এতিয়া যদি মই চাব যাওঁ নেক্সট ব্ৰিজখন হৈছে ধলাশদিয়া ব্ৰিজ এইখন ধলাশদিয়া ব্ৰিজ বা ইয়াকে আমি কি বুলি কওঁ ডক্টৰ ভূপেন হাজৰিকা সেইটো বুলিও কোৱা হয় এখন বহুত দীঘল ব্ৰিজ হয় অ'কে বাট এই যিখন নদী তোমালোকে দেখা পাইছা এই নদীখন ব্ৰহ্মপুত্ৰ নহয় এইখন লোহিত নদী হয় অ'কে তো সেইটো কাৰণে মই ব্ৰহ্মপুত্ৰৰ ওপৰত বুলি কোৱা নাই মই কি বুলি কৈছোঁ লোহিত বুলি কৈ আছোঁ আৰু লোহিতখন হৈছে ব্ৰহ্মপুত্ৰৰ ট্ৰিবিউটাৰী ব্ৰহ্মপুত্ৰৰ চবতছে ইষ্টাৰ্ণ মষ্ট ট্ৰিবিউটাৰী হয় তো এতিয়া তোমালোকে চোৱা এই যিখন ব্ৰিজ হয় ইয়াৰ দৈৰ্ঘ্য কিমান হয় 9.15 কিলোমিটাৰ 9.15 কিলোমিটাৰ
অ'কে 9.15 কিলোমিটাৰ অভাৰ লোহিত ৰিভাৰ আৰু ইয়াক ইনগ্ৰেশ্যন কোনে কৰিছিলে তেতিয়া কোন আহিছিলে প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী আহিছিলে আৰু নীতিন গাডকাৰী আহিছিলে আৰু ইনগ্ৰেশ্যন কৰা হৈছিলে ইন 2017 আৰু কি কানেক্ট কৰি আছে ধলা আৰু শদিয়া তিনচুকীয়া ডিষ্ট্ৰিক্টতে আছে এফালে ধলা আছে এফালে আল্টিমেটলি শদিয়া আছে আৰু এইখন ব্ৰিজো বহুত ষ্ট্ৰং ব্ৰিজ হয় তোমাৰ 60 টন ৱেইট অ'কে লগতে টেংকছ এইবিলাকো আল্টিমেটলি এখন ব্ৰিজত উপৰি যাব পাৰে অ'কে এখন ষ্ট্ৰং ব্ৰিজ বনোৱা হৈছে বেচিকেলি চোৱা এই বগীবিল দলং হওক ধলা শদিয়া ব্ৰিজ হওক এইবিলাকতো অবভিয়াছলি নৰ্মেল পাব্লিকৰ কাৰণে উপযোগী হয় বাট লগতে যদি কালি যুদ্ধ হয় উইথ চাইনা তো এইবিলাক ব্ৰিজ কি হ'ব এটা ষ্ট্ৰেটেজিক ইম্পৰ্টেঞ্চ কেৰি কৰিব তেতিয়া আমাৰ ট্ৰুপছবিলাক সোনকালে যাব পাৰে তেতিয়া চাইনা বৰ্ডাৰ সেইটো এটা উদ্দেশ্য লৈ পেলাই এই ব্ৰিজবিলাক বনোৱা হৈছে অ'কে তো এইখিনি যদি তোমালোকে মেপত চোৱা মেপত যদি তোমালোকে মন কৰা এইখন হৈছে লোহিত ৰিভাৰৰ ওপৰত ধলা শদিয়া এইখন হৈছে বগীবিল দলং এখন ইয়াত হৈছে এখন কলীয়া ভোমোৰা সেতু এখন হৈছে নিউ কলীয়া ভোমোৰা সেতু অ'কে এইফালে তোমাৰ যদি চোৱা এখন শৰাইঘাট ব্ৰিজ এইখন হৈছে নিউ শৰাইঘাট ব্ৰিজ আৰু এইখন হৈছে তোমাৰ নৰনাৰায়ণ সেতু কাক কানেক্ট কৰি আছে এই কানেক্ট কৰি আছে যোগীঘোপা আৰু পঞ্চৰত্ন অ'কে শৰাইঘাট যি দুখন ব্ৰিজ আছে কাক কানেক্ট কৰি আছে তোমাৰ জালুকবাৰী বা পাণ্ডু বহুত জেগা লিখা থাকে আৰু লগতে ইফালে আমিনগাঁও অ'কে মোৰ অভাৰ কলীয়া ভোমোৰা ব্ৰিজে কি কানেক্ট কৰি আছে কলিয়াবৰ যিটো নগাঁও ডিষ্ট্ৰিক্টত পৰে আৰু ইফালে তোমাৰ ক'ব গ'লে তেজপুৰ যিটো শোণিতপুৰ ডিষ্ট্ৰিক্টত পৰে অ'কে বগীবিলে কাক কানেক্ট কৰি আছে বগীবিলে কানেক্ট কৰি আছে এফালে ডিব্ৰুগড় আৰু এফালে ধেমাজি অ'কে ধলা শদিয়া কি কানেক্ট কৰি আছে ধলা আৰু শদিয়া অ'কে তো তেনেকৈ যদি আমি চাবলৈ যাওঁ তেনেকৈ আমি মনত ৰাখিব লাগে যে কোনখন ব্ৰিজে কি কানেক্ট কৰি আছে ব্ৰিজ কিখন কেতিয়া বনোৱা হৈছিলে সেইবিলাক গম পাব লাগে তো সেইকাৰণে এক্সট্ৰাকৈ মই দি দিছোঁ অ'কে চিৰিয়েলিকৈ দি দিয়া হৈছে প্ৰথমতে এখন ব্ৰিজ আহিছিলে তাৰপিছত এখন ব্ৰিজ তাৰপিছত এখন ব্ৰিজ তাৰপিছত এখন ব্ৰিজ তেনেকৈ দি থোৱা আছে অ'কে তোমালোকে ভিডিঅ'টো পজ কৰি পেলাই চাই পেলাই লিখি ল'ব পাৰা নেক্সট যদি তোমালোকে চোৱা ইয়াত মই এইটো দি দিছোঁ যে কোনখন ব্ৰিজৰ লেংথ কিমান হয় মই সেইটো দি দিছোঁ অ'কে চিৰিয়েলিকৈ দি থোৱা আছে একদম তোমাৰ যদি চোৱা কোনখন ব্ৰিজৰ লেংথ কিমান হয় তাত ভালদৰে দি থোৱা আছে গতিকে ভিডিঅ'টো পজ কৰি পেলাই তোমালোকে লিখি ল'ব পাৰা মই অলপমান আঁতৰি দিছোঁ আৰু লগতে এই ভিডিঅ' চিন্তা কৰিব নালাগে ভিডিঅ' যিটো PDF আৰু তোমালোকৰ লিংকত এভেইলেবল থাকিব তাৰ পৰা তোমালোকে ডাউনলোড কৰি ল'ব পাৰা অ'কে মোৰ ভাৰ তোমালোকে চোৱা আৰু কিছুমান ইম্পৰ্টেণ্ট ব্ৰিজ যিবিলাক মানে আমাৰ এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হয় সেইখন হৈছে নামদাং শিলৰ সাঁকো অ'কে নামদাং ষ্ট'ন ব্ৰিজ এইখন তোমালোকে মন কৰা এইখন ব্ৰিজ অ'কে এইখন ব্ৰিজ এটা ছিংগল পাথৰৰ পৰা এটা ছিংগল ষ্ট'নৰ পৰা এই ব্ৰিজখন বনোৱা হৈছে অ'কে আৰু কেতিয়া বনোৱা হৈছিলে তোমাৰ স্বৰ্গদেউ ৰুদ্ৰসিংহৰ সময়ত এই ব্ৰিজখন বনোৱা হৈছিলে ইন 1703 অ'কে অভাৰ দ্য নামদাং ৰিভাৰ ইয়াৰ লেংথ কিমান হয় 60 মিটাৰ ইয়াৰ লেংথ হয় আৰু ইয়াৰ ব্ৰেথ কিমান হয় 6.5 মিটাৰ হয় আৰু ইয়াত 6টা কালভাৰ আছে অ'কে তোমালোকে মন কৰা 6টা এই যে কালভাৰ লাগিছে এইবিলাক কি হয় এইবিলাক কালভাৰ তো এনেকুৱাকৈ ইয়াত 6টা কালভাৰ আছে যাতে ভালদৰে পানীবিলাক অহা যোৱা কৰিব পাৰে অ'কে আৰু লগতে যদি তোমালোকে চোৱা যিটো তোমাৰ এই যিটো ৰাস্তা যিটো তোমাৰ ওপৰেদি ৰাস্তা গৈছে এই ৰাস্তাটো আল্টিমেটলি কি হয় 80 ৰোড দেট ইজ আছাম ট্ৰাং ৰোড আৰু এইটো কি হৈছে নেশ্যনেল হাইৱে 37 অ'কে নেক্সট তোমালোকে চোৱা নেক্সট অ'কে এইবিলাক হৈছে কিছুমান আপকামিং ব্ৰিজেছ যিবিলাক প্ৰজেক্ট চলি আছে তেনেকৈ তোমাৰ মাজুলী আৰু যোৰহাট অ'কে মাজুলী আৰু যোৰহাট কানেক্ট কৰাকৈ এখন ব্ৰিজ আৰু মানে কনষ্ট্ৰাকশ্যন চলি আছে মাজুলী মানে ক'ত কানেক্ট কৰিব কমলাবাৰী যোৰহাটৰ আল্টিমেট নিমাতীঘাট অ'কে তো এইখন ব্ৰিজৰ কনষ্ট্ৰাকশ্যন চলি আছে আৰু এখন ইম্পৰ্টেণ্ট ব্ৰিজ দেট ইজ ধুবুৰী আৰু ফুলবাৰী অ'কে ধুবুৰী আৰু ফুলবাৰী কানেক্ট কৰাকৈ এখন বহুত দীঘলীয়া ব্ৰিজ দেট ইজ 19.3 কিলোমিটাৰ অ'কে ধুবুৰী অসমত আছে তো তোমালোকে মোক কমেণ্ট ছেকশ্যন জনাবা এই ফুলবাৰী কোনখন ষ্টেটত আছে অ'কে ধুবুৰীটো অসমতে আছে বাট ফুলবাৰী অসমত নাইকিয়া এখন বেলেগ ষ্টেটত আছে তো তোমালোকে কমেণ্ট ছেকশ্যনত মোক জনাবা এই ফুলবাৰী কোনখন ষ্টেটত আছে তো এই যিখন ব্ৰিজ হয় নহয় এখন ইণ্টাৰ ষ্টেট ব্ৰিজ হয় দুখন ষ্টেটক কানেক্ট কৰিছে এখন বহুত দীঘলীয়া ব্ৰিজ হয় 19.3 কিলোমিটাৰ আৰু এখন প্ৰপ'জেলত আছে দেট ইজ নুমলীগড় আৰু গহপুৰ কানেক্ট কৰাকৈ এখন ব্ৰিজ অ'কে এখন আণ্ডাৰ ৱাটাৰ এখন তোমাৰ টানেল থাকিব তেনেকৈ প্ৰপ'জ কৰা হৈছে পলাকবাৰী আৰু শুৱালকুছি এখন ব্ৰিজ তোমাৰ কনষ্ট্ৰাকশ্যন চলি আছে আৰু গুৱাহাটী নৰ্থ গুৱাহাটী কানেক্ট কৰাকৈ এখন বেলেগ এখন ব্ৰিজ আছে অ'কে বিকজ যদি মই গুৱাহাটী নৰ্থ গুৱাহাটী কানেক্ট কৰাকৈ যদি ব্ৰিজ চাবলৈ যাওঁ শৰাইঘাট ব্ৰিজখনো সেইটোৱে কৰিছে গুৱাহাটী আৰু নৰ্থ গুৱাহাটী কানেক্ট কৰি আছে বাট এই শৰাইঘাট ব্ৰিজৰ ওপৰত প্ৰেছাৰটো কমাই যদি পৰে তাৰ কাৰণে আৰু এখন গুৱাহাটীত ব্ৰিজ বনাই থকা হৈছে যিখন ব্ৰিজৰ কনষ্ট্ৰাকশ্যন বৰ্তমান চলি আছে কমপ্লিট হোৱাকৈ নাইকিয়া তো সেইখন হৈছে গুৱাহাটী নৰ্থ গুৱাহাটী কানেক্ট কৰাকৈ এখন বেলেগ ব্ৰিজ তো এইবিলাক কিছুমান ইম্পৰ্টেণ্ট আপকামিং ব্ৰিজেছ হয় অ'কে যিবিলাক তোমাৰ ব্ৰহ্মপুত্ৰ ৰিভাৰৰ ওপৰত আল্টিমেটলি বনাই থকা হৈছে অ'কে আৰু লগতে বেলেগ বেলেগ নদীৰ ওপৰত বনাই থকা হৈছে অ'কে তো আজি আমাৰ ভিডিঅ'টো ইমানখিনি আছিলে নেক্সট ভিডিঅ' অতি সোনকালে মই আনি আছোঁ তো যদি তোমালোকে যদি মন কৰা আমাৰ আছাম পুলিচ আৰু ADR কাৰণে আমাৰ এডমিশ্যন চলি আছে আৰু যদি তোমালোকক অধিক ইনফৰমেশ্যন লাগে আমাৰ বেটছৰ বিষয়ে তোমালোকে ফোন কৰিব পাৰা আমাৰ ফোন নম্বৰ হৈছে 8638391721 স্ক্ৰীণত দি থোৱা আছে অ'কে নেক্সট ভিডিঅ'ত মই এটা ইম্পৰ্টেণ্ট টপিক লৈ পেলাই আহিম দেট ইজ বাৰাক ৰিভাৰৰ যিটো বাৰাক ৰিভাৰ যিটো ছিষ্টেম আছে তাৰ যিখিনি ট্ৰিবিউটাৰী আছে তাৰ ওপৰত মই ডিছকাশ্যন কৰিম অ'কে টিল দেন থেংক ইউ